নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ফিল্ম কেলাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ভাল লগা খবৰ। মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ৰংতুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। আৰু এই যি খেলপথাৰ প্ৰাংগণ ইয়াতে আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰংতুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী। আৰু 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ লোৱা এই মহাৰজত জয়ন্তী বৰ্ষৰ আজি প্ৰথমটো দিন। আৰু আজি এই প্ৰথমটো দিনত ইতিমধ্যে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা আছে, পতাকা উত্তোলন সহ কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা আছে। মোৰ পিছফালে দেখি আছে ইয়াৰ প্ৰতীক চিহ্ন ৰংতুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি অতিথিশালা হিচাপে ইয়াতে নিৰ্মাণ কৰা হৈছে। তো সবিশেষ মই আপোনালোকক দি আছোঁ, জনাই আছোঁ, ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু যদি আপোনালোকৰ একো বিশেষ অসুবিধা নহয় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা প্ৰকাশ কৰিলোঁ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্কুল ইন্সপেক্টৰ কে আজি 2 বছৰ ধৰি এই কামটো হোৱা নাই বা আমাৰ সন্মুখত থাকিলে ঘূৰি দিয়া চাৰফল দিয়া আমি উত্তোলন কৰোঁ তেওঁলোকৰ কাষে কাষে তেওঁলোকৰ পতাকা উত্তোলন কৰা কামান থাকিব আপোনালোকে একজন আহকচোন। নাই পতাকা তুলিবৰ কাৰণে আমাৰ মাছৰ গ্ৰুপৰ অভিবাদন গ্ৰহণ কৰিব। পতাকা উত্তোলন কৰিবৰ কাৰণে সকলোকে বিনম্ৰভাৱে জনাই বিৰাট ৰাজহুৱা সভা এই সভাখনত সভাপতিত্ব কৰিছিল
সেই সময়ৰ জিলা কংগ্ৰেছৰ সভাপতি সংগঠন আৰু সেই একেখন বিদ্যালয়তে দ্বিতীয়জন শিক্ষক আছিলে উপাসৰ সিংহ কাষ্টমাৰ ছাত্ৰী তাৰে এজন ছাত্ৰ ছাত্ৰী আছিলে শীতলমাৰী সেই সময়ত বিদ্যালয়খনৰ ওচৰতে আৰু তেওঁ বিদ্যালয়খনৰ খোৱা ভাত থকাৰ ডাইরেক্ট এটা মারি না দেখি কিন্তু কিবা কিবি কাৰণত সাহিত্যৰ ক্লাছসমূহ তেখেতে আহি আমাক কৃতাৰ্থ কৰিছে গতিকে প্ৰথমতে তেখেতক আমি এখন ফুলাম তাতে সাজু হৈছেহি আমি বাচ্চা লোক না আজি ৰংজলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ মূল অধিৱেশনৰ প্ৰথম দিন প্ৰথমতে ৰাতিপুৱা 8:30 বজাত আমাৰ মূল তৰণ উদ্বোধন হৈ গ'ল। উদ্বোধন কৰিলে সহদেৱ ৰাভাই, ৰাভা সংসদীয় পৰিষদৰ সাধাৰণ পাৰিষদ। তাৰ পাছতেই আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা কৰিলোঁ। প্ৰাৰ্থনাৰ পিছতে আমি আমাৰ যিটো পতাকা উত্তোলন, এই পতাকা উত্তোলন কাৰ্যসূচী 9টা বজালৈকে কৰা হয়। পতাকাত আমি মুঠ মহাৰজত জয়ন্তীৰ 75খন পতাকা 75 পতাকা উত্তোলন কৰা হ'ল আৰু লগতে বিদ্যালয়ৰ এখন পতাকা উত্তোলন কৰা হ'ল। পতাকা উত্তোলন কৰিলে মহাৰজত জয়ন্তীৰ সভাপতি বাণীকান্ত ৰাভা অৰ্থাৎ ময়ে, আৰু মূল আনখন পতাকা বিদ্যালয়ৰ পতাকা সেইখন উদ্বোধন কৰিলে ভাৰপ্ৰাপ্ত অধ্যক্ষ চাণক্য দাসে। পতাকা উত্তোলনৰ পাছতেই আমি নেক্সট স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। স্মৃতি তৰ্পণ কৰিলে কাৰ্যকৰী সভাপতি শ্ৰী লক্ষ্মণ ৰাভাই। বিদ্যালয়ৰ আৰম্ভণিতেই অৰ্থাৎ যিসকল উদ্যোগীয়ে এই বিদ্যালয়খন স্থাপন কৰিলে তেওঁলোকক স্মৰণ কৰা হ'ল, আৰু তাৰপিছতে আমি আৰম্ভ কৰিলোঁ অতিথিশালা উন্মোচন। অতিথিশালা উন্মোচন কৰিলে আমাৰ প্ৰাক্তন অধ্যক্ষা ৰেজিয়া খাতুনে, আৰু এই উদ্বোধনৰ পাছতেই আমাৰ বিদ্যালয়ৰ গৌৰৱ নামৰ আমি আন এটা গেলেৰী স্থাপন কৰিছোঁ। গেলেৰীটোত বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰী বৰ্তমানৰ সকলোবিলাক তথ্য লৈ আৰু আমাৰ বিদ্যালয়খন স্থাপন কৰাৰ যিসকল আগভাগ লৈছিল তেখেতসকলৰ ফটো সম্বলিত এখন গেলেৰী আছে। এই গেলেৰীখন এতিয়াই উদ্বোধন হ'ব। উদ্বোধন কৰিব বিদ্যালয়খনৰ প্ৰাক্তন
অধ্যক্ষ গিৰীশ চন্দ্ৰ সিংহ ডাঙৰীয়াই আৰু তাৰপিছতে আমাৰ পাকঘৰৰ যিটো মানে ভোজনালয় সেইখন উদ্বোধন কৰা হ'ব। তাৰপিছতেই 1 বজাত অতিথিশালা 1 বজাত আমি উদ্বোধন কৰিম আমাৰ প্ৰদৰ্শনী উদ্বোধনৰ পাছতেই মূল মঞ্চ উদ্বোধন কৰা হ'ব। উদ্বোধন কৰিব আমাৰ বক কলেজৰ অধ্যাপক পিনাকী কুমাৰ ৰাভাই। তাৰপিছতে আলোচনা চক্ৰ হ'ব 2 বজাত। আলোচনা চক্ৰৰ বিষয়বস্তু ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু 2020 আৰু ইয়াত আলোচনাৰ কাৰণে ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ পাৰ্থপ্ৰতিম বৰুৱা আৰু বক কলেজৰ অধ্যক্ষ ডক্টৰ তপন দত্তই। তাৰপিছত এই আলোচনা চক্ৰখন উদ্বোধন কৰিব ক্ষীৰত খাখলাৰীয়ে, তেওঁ দুধনৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, আৰু আলোচনা চক্ৰখন সঞ্চালন কৰিব আমাৰ বিকালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যাপক হক ডাঙৰীয়াই। এইখিনি কাৰ্যসূচী আছে আৰু সন্ধিয়াৰ সময়ত আমি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ব।